গৌৰৱ গগৈৰ বিষয়ে মোক ইমান ক'বলৈ মানা কৰা হৈছে কাৰণ গৌৰৱ গগৈ কৈও লাভ নাই গৌৰৱ গগৈ একো উত্তৰো নাই আৰু চালে বেলাই কোবাই পেলাই উত্তৰ দি আছে সেইকাৰণে গৌৰৱ গগৈ কি ক'মনো এতিয়া যদি সতীৰ্থসকলৰ এজন এজনকৈ এৰি গৈ আছে সতীৰ্থসকলে তেওঁক এৰি গৈ আছে তেওঁ কিবা এটা মানে তেওঁ যিটো ভাবিছিলে সৰ্বভাৰতীয় নেতা এতিয়া সৰ্বভাৰতীয় নেতাৰ পৰা তালিকাৰ পৰা কৰ্তন হ'ল তেওঁৰ নাম এটা যি আমাৰ বিভিন্ন ৰাষ্ট্ৰলৈ যোৱা কথা আছিলে সাংসদসকলৰ তালিকাত তেওঁৰ নামটো বাদ পৰিল ইয়াতো তেওঁ যিটো ফ্ৰণ্ট পেজৰ নাম আহিব লাগিছিল তেওঁৰ নেতৃত্বত চমকপত্ৰ প্ৰদৰ্শন সেই তাৰ পৰাও তেওঁ বঞ্চিত হ'ল অৰ্থাৎ এটা আৱেগ সৃষ্টি কৰিহে তেওঁ জিকিছিল সেইটোৱে প্ৰতিপন্ন হ'ল মই কৈছিলোঁ বহুতে মোক হাঁহিছিল গালি পাৰিছিল আৰু মই লোকসভা নিৰ্বাচনৰ আগমুহূৰ্ততে কৈছিলোঁ যে এইজনক জিকাই লাভ নাই তেওঁ সময় দিব নোৱাৰিব কাৰণ তেওঁ যিসকল কংগ্ৰেছত আছিলে আমি কংগ্ৰেছত একেলগত আছিলোঁ তেওঁ চিনি পায় তেওঁ কলিয়াবৰতো সময় দিব পৰা নাছিল কাৰণে প্ৰথমবাৰ 2014 চনত চবেই জানে মাননীয় মুখ্যমন্ত্ৰী সকলোৱে সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া তেওঁ পুত্ৰ হিচাপে তেওঁক ৰাইজে জিকাইছিল কলিয়াবৰত সকলোৱে জানে 2014 চনত 2019 চনৰ বিষয়ে সকলোৱে জানে যে যিসমূহ খিলঞ্জীয়া মূলৰ লোক বা অসমীয়া মূলৰ লোক থকা সমষ্টি আজি সৰুপথাৰে হওক আজি গোলাঘাটে হওক খমটাই হওক দেৰগাঁও হওক কলিয়াবৰ পৰ্যন্ত আজি 7টামান সমষ্টিৰ পৰা তেওঁ ভোটে নাপালে তেওঁ হাৰিছে ৰেকৰ্ড চক 2019 চনত মাত্ৰ 2টা নে 3টা সমষ্টি ৰূপহী এই চামগুৰি য'ত আমি সকলোৱে জানো কোন মানে জাতি জনগোষ্ঠীৰ বা ধৰ্মীয় লোকৰ সংখ্যা অলপ বেছি সেই সমষ্টিকেইটা ৰাইজে অলপ বেছিকৈ ভোট দিয়াৰ কাৰণে অলপ ভোটত তেওঁ 2019 চনত জিকিছে এইবাৰ তেওঁ কেতিয়াও নিজিকে তেওঁ জানে ইয়াৰ পৰা ইয়ালৈ গুচি আহিলে ইয়াত এতিয়া কেনেকৈ জিকিব দেউতাকৰ সহায় ল'লে আৰু দেউতাকৰ সহায় লৈ পেলাই জিকিছিল সেইকাৰণে তেওঁৰ বিষয়ে মই ইমান ক'বলৈ মন নাই মোৰ এটাই কথা যে ৰাইজে তেখেতক কিন্তু মানে হাওপাত নিদিয়া আগত তেওঁ নিজৰ দায়িত্ব পালন কৰা আৰম্ভ কৰক কাৰণ এইবাৰ মূলতে হৰাৰ কাৰণটোৱে হ'ল যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক বহুত আশাৰে ৰাইজে জিকাইছিল আৰু সেই আশাৰে ৰাইজে জিকাই যেতিয়া বিহু সন্মিলন বানপানীৰ সময়ত মানুহ ঢুকালে যেতিয়া কোনো মানুহ বেমাৰত হস্পিটেলত চিকিৎসাধীন হৈ থাকে যেতিয়া মানুহে শংকৰ জন্মোৎসৱত ভাওনাত ৰাসত যেতিয়া ৰাইজে খেল ধেমালি পাতিবলৈ যেতিয়া ৰাইজে তেওঁক টকা পইচা অকণমান বিচাৰে বা তেওঁক আমন্ত্ৰণ জনাই উপস্থিতি বিচাৰে তেওঁ যেতিয়া নহা হৈছে ৰাইজে কিন্তু দুখ পাইছে এই কথাবোৰ তেওঁৰ চব ঠিক আছে।